আজিৰ ভিডিঅ'ত আমি চেপ্টাৰ 8 সিকুৱেন্স এণ্ড সিৰিজ অনুক্ৰম আৰু শ্ৰেণীৰ ইন্ট্ৰডাকশ্যন পাৰ্টটো আমি আলোচনা কৰিম। লেসনটোৰ নামটো কি আছে আমাৰ সিকুৱেন্স এণ্ড সিৰিজ মানে অনুক্ৰম আৰু শ্ৰেণী। প্ৰথমে অনুক্ৰমনো কি এটো আমি জানি লম। অনুক্ৰম হৈছে কোনো নিয়ম আপেক্ষে এক নিৰ্দিষ্ট কৰ্মৰ সংখ্যাৰ সজ্জাক আমি কি বুলি কওঁ অনুক্ৰম বুলি কোৱা হয়। ধৰো এটা আমাৰ যুগ্ম সংখ্যাৰ সজ্জাটো কেনেকৈ আমি কিবা কৰোঁ চোৱা 2 4 6 8 আমাৰ ইয়াত বেলেগ সংখ্যা আহা নাই অকল যুগ্ম সংখ্যা আহিছে। এইবোৰ সজ্জাকে আমি কি বুলি কওঁ অনুক্ৰম বা অযুগ্ম বুলি ক'লে আমাৰ কোনটো আহিব 1 3 5 7 তেনেকে আমি আমাৰ বেলেগ সংখ্যা আহা নাই এনেকৈ সজ্জাবোৰকে আমি কি বুলি কওঁ অনুক্ৰম বা সিকুৱেন্স বুলি কওঁ। তাৰপিছত আছে আমাৰ এই লেসন মতে আছে আমাৰ সিৰিজ মানে শ্ৰেণী। শ্ৰেণী হৈছে আমাৰ অনুক্ৰমটোৰ ক্ৰমিক পদবোৰৰ সমষ্টিক শ্ৰেণী বোলে। মানে আমি কি লৈছিলো আমি প্ৰথম যুগ্ম সংখ্যাৰ সজ্জাক 2 4 6 8 তেতিয়া আমাৰ ইয়াৰ যোগফলবোৰক আমি কি বুলি কওঁ শ্ৰেণী বুলি কোৱা হয়। বা আমি পদকেইটা আমি কি নামকৰণ কৰোঁ a1 a2 a3 তাই ইয়াত যোগ কৰক এইবোৰ আমাৰ হৈছে অনুক্ৰম। এই অনুক্ৰমবোৰৰ পদবোৰৰ সমষ্টিক আমি কি বুলি কওঁ শ্ৰেণী। তাৰপিছত আছে আমাৰ সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি তোমাকে ক্লাছ 10ত অলৰেডি গোটেইখিনি পাই আহিছে। ইয়াত অকল মই ডিভিজন কৰি দিছোঁ। সমান্তৰ প্ৰগতি হৈছে আমাৰ এটা সৃষ্ট থাকিব এটা থাকিলে ইহঁতৰ কি হয় আমাৰ আধাৰণ অনুপাতটো আমাৰ আধাৰণ অন্তৰটো আমাৰ একে যদি থাকে এইটো কোৱা হয় আমাৰ সমান্তৰ প্ৰগতি। এইটো আছে এইটোকে আমি লৈছোঁ ইয়াত চোৱা এইটো আমি এটা অনুক্ৰম বা শ্ৰেণী লৈছোঁ। তেতিয়া কি হয় ইহঁতৰ আধাৰণ অন্তৰ মানে আধাৰণ অন্তৰ হৈছে আমাৰ এইটোকৈ প্ৰথম দ্বিতীয় তৃতীয় টাৰ্ম চতুৰ্থ পদ দ্বিতীয়ৰ পৰা প্ৰথম বিয়োগ কৰা বা তৃতীয়ৰ পৰা দ্বিতীয় বিয়োগ কৰা বা চতুৰ্থৰ পৰা আমি দ্বিতীয় বা তৃতীয় বিয়োগ কৰিলে যিটো আমি ডিফাৰেন্স অন্তৰ পাওঁ এই অন্তৰটো যদি একেই হয় এইটো হৈছে আমাৰ সমান্তৰ প্ৰগতি। এতিয়া 4 পৰা 2 গ'লে 2 6 পৰা 4 গ'লে 2 8 পৰা 6 গ'লে 2 আমাৰ এইটো কোৱা হয় আধাৰণ অন্তৰ। এইটো আমি ডিৰে নামকৰণ কৰিছিলোঁ আৰু এইটো প্ৰথম পদ এই বুলি নামকৰণ কৰিছিলোঁ। এইটো হৈছে আমাৰ অন্তৰ যদি একেই হয় এইটোক কয় আমাৰ সমান্তৰ প্ৰগতি। তাৰপিছত আছে সমান্তৰ মাধ্য এৰিথমেটিক মিন। এটা এৰিথমেটিক মিন হৈছে আমাৰ দুটা সংখ্যা a আৰু b দিয়া আছে। আমাক দুটা সংখ্যা a আৰু b দিয়া আছে। এই সংখ্যা দুটাৰ মাজত আন এটা সংখ্যা আমাৰ সোমাব কেপিটেল a b সমান্তৰ প্ৰগতিত কেতিয়া থাকিব যেতিয়া আমাৰ কেতিয়া এৰিথমেটিক মিন হ'ব a minus a b minus a তেনেহ'লে মাইনাছ এইটো এইফালে আনিলোঁ প্লাছ হ'ল আকৌ এই মাইনাছ এইটো এইফালে আনিলোঁ প্লাছ হ'ল b তেন্তে a plus a twice a plus b a equal to কিমান হ'ব আমাৰ a plus b by 2 এইটো কোৱা হয় আমাৰ এৰিথমেটিক মিন বা সমান্তৰ মাধ্য। ইয়াৰ পিছত আছে আমাৰ গুণোত্তৰ প্ৰগতি। আগতে তোমালোকৰ সমান্তৰ প্ৰগতি আৰু গুণোত্তৰ প্ৰগতি লেসনটো আছিলে গোটেই এক্সাৰসাইজ আছিলে কিন্তু সমান্তৰ প্ৰগতিটো অলৰেডি ক্লাছ 10ত পোৱাৰ কাৰণে নেকি অমিট কৰা হৈছে। এইবাৰ ইয়াৰ গুণোত্তৰ প্ৰগতিৰ ওপৰতে তোমালোকৰ এক্সাৰসাইজবোৰ আছে। ইয়াত চোৱা এটা অনুক্ৰম গুণোত্তৰ প্ৰগতি মানে চোৱা এটা অনুক্ৰমক গুণোত্তৰ প্ৰগতি বোলা হয় যদি অনুক্ৰমটোৰ যিকোনো পদৰ এই পদটোৰ আগৰ পদটোৰ লগত অনুপাত সদায় এটা ধ্ৰুৱক সংখ্যা হয়। মানে কি আগতে আমাৰ সমান্তৰ বুলি ক'লে আধাৰণ অন্তৰটো আমাৰ একে হ'ব লাগিছিল। এতিয়া কি হ'ল আমাৰ আধাৰণ অনুপাতটো আমাৰ একে হ'লে কি হয় গুণোত্তৰ প্ৰগতি বুলি কোৱা হয়। চোৱা উদাহৰণ এক্সাম্পল 2 4 8 16 এতিয়া এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পদ হয় না আৰু গৈ থাকিব আমি ইয়ালৈকে লিখিলোঁ। তেতিয়া সাধাৰণ অনুপাত বুলি ক'লে আমাৰ কি হয়
ডিভাইডেড বাই প্ৰথম তৃতীয় ডিভাইডেড বাই সেকেন্ড আকৌ চতুৰ্থ আমাৰ ডিভাইডেড বাই তৃতীয় ইয়াত চাচোন কিমান 2 ইয়াতো আমাৰ 2 ইয়াতো আমাৰ 2 যদি আমাৰ আধাৰ অন্তৰ যদি একেই হয় এটো কোৱা হয় আমাৰ গুণোত্তৰ প্ৰগতি মানে আৰু আধাৰ অনুপাতক আমি কেৰে নামকৰণ কৰো r নামকৰণ কৰো আমি r এটো হৈছে আমাৰ প্ৰথম পদ আৰু r টো আমাৰ হৈছে ইহঁতৰ আধাৰ অনুপাতটো বুজি পালা নহয় এটা নেক্সট আহিব আমাৰ জেনাৰেল টাৰ্ম আধাৰ পদ তেতিয়ালে আমাৰ কিমান হ'ব আধাৰ পদটো আমাৰ গুণোত্তৰ প্ৰগতিৰ an = arn-1 n হৈছে আমাৰ নাম্বাৰ অফ টাৰ্ম মানে nতম পদটো আমাৰ কিমান হ'ব n এটো আমাৰ পদ an = arn-1 মানে nতম পদ আগতে সমান্তৰ প্ৰগতিৰ আমাৰ nতম পদ কি আছিল an = a + n-1 d এটা আমাৰ গুণোত্তৰ প্ৰগতিৰ nতম পদটো হৈছে an = ar⁻n-1 a হৈছে প্ৰথম পদ r হৈছে আধাৰ অনুপাত n হৈছে আমাৰ n মানে কেইটা পদ আছে তাৰ পিছত আমাৰ আহিব গুণোত্তৰ প্ৰগতি nতম পদলৈ যোগফল দিয়া আছে আমাৰ গুণোত্তৰ প্ৰগতি nতম পদলৈ যোগফল আমি ধৰো গুণোত্তৰ প্ৰগতি প্ৰথম পদটো আমাৰ ফাৰ্স্ট টাৰ্ম কি আমি কি ললো আমাৰ a বুলি জানো আৰু আধাৰণ অনুপাত মানে ৰেশিওটো কি আমি জানো r তেতিয়ালে আমাৰ s মানে আছে আমাৰ যোগফল সাম a + ar তেনেকৈ আমাৰ গৈ থাকিব এটো আমাৰ nতম পদটো আছিল ইয়াত যোগফলটো আমাৰ কি হ'ব যোগফল আমাৰ sn = a1 - r⁻n - 1 - r ইয়াৰ আমাৰ দুটা কন্ডিশন হ'ব যেতিয়া r ৰ ভ্যালু আমাৰ 1 তকৈ সৰু আৰু r ৰ মান 1 তকৈ ডাঙৰ হ'ব এইটো আমাৰ কি হ'ব আমাৰ সদা r ৰ মান 1 তকৈ সৰু হলে আমাৰ এইটো ফৰ্মুলাটো বহাব লাগিব গুণোত্তৰ প্ৰগতিৰ nতম পদৰ যোগফল আকৌ আৰু এটা আছে আমাৰ sn a r⁻n-1 r-1 একে এটো আমি উল্টা কৰি দিলে হল যেতিয়া আমাৰ r ৰ মান 1 তকৈ ডাঙৰ হয় যেতিয়া আমি এক্সাৰসাইজ কৰি মানে বুজি পাম r টো আমি কেনেকৈ গম পালো যেতিয়া r ৰ ভ্যালু 1 তকৈ সৰু হলে আমাৰ যোগফল এইটো ফৰ্মুলাটো বহাব আৰু r ৰ মান যদি 1 তকৈ ডাঙৰ হলে আমাৰ এইটো ফৰ্মুলা তাৰ পিছত আহিব আমাৰ গুণোত্তৰ মাধ্য মানে জ্যামিতিক মিন ধৰো a আৰু আমাৰ b দুটা ধনাত্মক সংখ্যা তেতিয়া আমাৰ a b তেতিয়ালে আমাৰ g মিন্স গুণোত্তৰ জ্যামিতিক মিন g তেতিয়া আমাৰ কি হ'ব g = আমাৰ √a b মানে एग्जांपल হিচাপে চালে 2 আৰু 8 এর মানটো b এর মান 8 হলে আমাৰ কিমান হ'ব এটো আমাৰ গুণোত্তৰ মাধ্য উলিয়া বুলি ক'লে 2 * 8 16 হল 16 ৰ বৰ্গমূল আমাৰ কিমান 4 তেন্তে আমাৰ জ্যামিতিক গুণোত্তৰ মাধ্য আমাৰ 4 তাৰ পিছত আছে আমাৰ সমান্তৰ মাধ্য আৰু গুণোত্তৰ মাধ্যৰ মাজত সম্পৰ্ক আমি কি পাইছিলো সমান্তৰ মাধ্য মানে a = a + b/2 আকৌ গুণোত্তৰ মাধ্য মানে আমি কি পাইছিলো g = √ab এর পৰা আমি g টো বিয়োগ কৰিম কিমান হ'ব আমাৰ এইটো আমি লহাগু লম 2 √ab a + b - 2 √a - b কি হয় আমাৰ √a - √b হোল স্কয়ার/2 আৰু গ্ৰেটাৰ দেন ইকুয়াল 0 হ'ব লাগে মানে এটাকে ইহঁতৰ মাজৰ সম্বন্ধটো a গ্ৰেটাৰ দেন ইকুয়াল g মানে a ৰ মানটো g ৰ সমান হ'ব পাৰে বা ডাঙৰো হ'ব পাৰে
জি মানে এৰ মানটো জিৰ সমান হ'ব পাৰে বা ডাঙৰ হ'ব পাৰে এইটোৱে হৈছে আমাৰ গুণোত্তৰ সমান্তৰাল আৰু গুণোত্তৰ মাধ্যৰ সম্পৰ্ক আমি যদি আমি অনুক্ৰমটো আমি বা সিকুৱেন্সটো আমি ডিফাইন কৰিবলৈ হ'লে কেনেকৈ লিখোঁ আমি a1 = 2n + 5 তেতিয়া এই নেকি প্ৰশ্ন দিয়া থাকিলে ইয়াৰ পৰা কি কৰিব লাগে এনৰ মান তোমালোক প্ৰথম পাঁচটা পদ বুলি উলিয়া বুলি ক'লে এনৰ মান কি হ'ব আমাৰ 1 2 3 4 5 বা দুটা বুলি ক'লে 1 2 হ'ব তিনিটা বুলি ক'লে 1 2 3 আৰু চাৰিটা বুলি ক'লে 1 2 3 4 তেতিয়া ইয়াত আমি বহাই দিম বহালে আমাৰ পদখিনি ওলাই যাব প্ৰথম 1 বহালে কি হ'ব 2 * 1 + 5 2 * 1 + 5 7 আকৌ 2 বহালে 2 * 2 + 5 9 আকৌ a3 2 * 3 + 5 6 + 5 11 আকৌ তেনেকৈ 4 বুলি ক'লে আমাৰ 2 * 4 + 5 8 + 5 13 আকৌ a5 হ'লে পাঁচটা উলিয়াইছোঁ আমি 2 * 5 তেনে এনৰ ঠাইত আমি 1 2 3 4 5 বহাই দিলে আমাৰ ৰিজাল্টটো ওলাই যায় 15 এনেকৈ আমি উলিয়াব লাগে নেক্সট এক্সাৰচাইজত আমি এনেধৰণৰ প্ৰশ্ন সমাধান কৰিম